ওদালগুৰি বিধানসভা সমষ্টিবাসী ৰাইজ এইবাৰ ৪৬ নং ওদালগুৰি বিধানসভা সমষ্টিত UPPLৰ মনোনীত প্ৰাৰ্থী হিচাপে মই দীপেন বড়ো ট্ৰেক্টৰত ছবিত প্ৰতিদ্বন্দ্বিতা মই কৰিছোঁ আৰু মনোনয়ন পত্ৰ দাখিলৰ পিছত যোৱাকালিৰ পৰা আমি জোৰদাৰ প্ৰচাৰ অভিযানত আমি নামি পৰিছোঁ আৰু 1,70,000 ভোটাৰ ৰাইজৰ ওচৰত আমি বিভিন্ন গাঁৱে ভূঞে চহৰে নগৰে ভূটান পাহাৰৰ ফুডহিলছৰ পৰা আৰম্ভ কৰি লাউডুং শিৱপুৰ ভালুকমাৰীলৈকে মাছকুটি দেইফাং তাৰাজুলিৰ পৰা আৰম্ভ কৰি হৰিশিঙালৈকে চাৰিওসীমা আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ। মোৰ কাৰণে এইটো নতুন অভিজ্ঞতা আৰু আপোনালোকৰ যিখিনি হিয়া ভঙা আশীৰ্বাদ মৰম স্নেহ মোক যথেষ্ট সাহস আৰু শক্তি দিছে আৰু ইয়াৰ কাৰণে আজি ওদালগুৰিবাসী যিখিনি আমাৰ সমষ্টিবাসী ৰাইজ সকলো স্তৰৰ ৰাইজ সকলো ৰাইজৰ মুখত এটাই কথা এইবাৰ আমি নতুন মুখৰ প্ৰাৰ্থীজনক আমি চাম। UPPL দল হৈ মই খেলিছোঁ যদিও ৰাইজৰ এটাই মতামত এইবাৰ আমি দলক নাচাওঁ এইবাৰ আমি BPF BJP কংগ্ৰেছ বা APB আন দলত যি দলতে নাথাকক কিয় এইবাৰ আমি দীপেন বড়োক সহায় কৰিম আশীৰ্বাদ দিম এই কথা সকলো স্তৰৰ ৰাইজত নৱপ্ৰজন্মৰ মাজত যিসকল নতুন ভোটাৰ প্ৰথমবাৰ কাৰণে ভোটদান কৰিব যিসকল ইয়াং ভোটাৰ তেওঁলোকে এটা যিখিনি নতুন জেনেৰেশ্যন তেওঁলোকৰ সপোন আছে সেই সপোনটো বাস্তৱত ৰূপায়িত কৰা মোৰ সংকল্প আৰু ইয়াৰ কাৰণে আজি প্ৰথমবাৰৰ কাৰণে মই ফেচবুক লাইভত আহিছোঁ আৰু ফেচবুকৰ লাইভৰ যোগেদি ওদালগুৰিবাসী ভোটাৰ ৰাইজৰ লগতে সমগ্ৰ বিটিআৰবাসী অসমবাসী ৰাইজক মই প্ৰাৰ্থী হিচাপে আপোনালোকক নমস্কাৰ অভিনন্দন ধন্যবাদ জনাইছোঁ। মোক আপোনালোকে নিজৰ পুত্ৰ সন্তান আপোনালোকে মোক নিজৰ ভাই নিচিনাকৈ যি মৰম কৰিছে ওদালগুৰিবাসী সমষ্টিবাসী আমাৰ বড়ো ৰাইজে হওক গোৰ্খা ৰাইজে হওক ইয়াত হিন্দীভাষী বেংগলী ৰাইজে হওক অসমীয়া ৰাইজে হওক ইয়াত থকা আমাৰ যিখিনি বিভিন্ন জাতি জনগোষ্ঠী কোচ ৰাজবংশী সমাজ আমাৰ চাওতাল আদিবাসী সমাজ মাইনৰিটি সমাজ